বাক্সাৰ হালবাৰীৰ এলেঙামাৰীত বেকী নৈৰ বুকুত বালি মাফিয়াৰ অত্যাচাৰ কোটি কোটি টকাৰে নিৰ্মিত বেকী নৈৰ বান্ধৰ ওপৰলৈ আহিছে ভয়ংকৰ ভাবুকি দিনে নিশাই জেচিবি এক্সকাভেটৰ আদিৰে বেকী নৈৰ বুকুত চলাই গৈছে অবৈধ খনন কাৰ্য সোণবাৰী এলেঙামাৰী খাগ্ৰাবাৰীত চলিছে অবৈধ খনন বেকী নৈৰ বুকুত চলাই এনে অবৈধ খনন কাৰ্যৰ বিৰুদ্ধে ওলাই আহিল ৰাইজ বিভাগীয় কৰ্তৃপক্ষৰ একাংশ বিষয়াৰ সৈতে বালি মাফিয়াৰ মেটেৰিয়েলিটি এনেধৰণৰ কাৰ্য চলাই থকাৰ অভিযোগ ৰাইজৰ সমগ্ৰ খনন কাৰ্যৰ বিষয়ে আৰক্ষী প্ৰশাসনে অৱগত হোৱাৰ পিছতো কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাত ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ নদীৰ বুকুত এইদৰে অবৈধ খনন চলিলে ই কেৱল বান্ধেই নহয় নদী পাৰৰ জৈৱ বৈচিত্ৰ্য আৰু কৃষিভূমিও ধ্বংস কৰিব আনহাতে বিজেপি চৰকাৰে কোটি কোটি টকাৰে নিৰ্মাণ কৰা নদী বান্ধক অথলে যাবলৈ দিয়া নহব বুলি হুংকাৰ স্থানীয় ৰাইজৰ আজি চাওক ইমান ডাঙৰ এটা সমস্যা এই ইমান কোটিটকীয়া বান্ধ এটা খহি গৈছে এনেকা এই তেওঁলোকৰ এই বালি মাফিয়াসকলৰ কাৰণে কিন্তু প্ৰশাসনৰ এই বিষয়ে কোনো মাতষাৰ নাই আৰু বুদ্ধিজীৱীসকলৰ কোনো মাতষাৰ নাই সেইটো হিচাপত দেখিবলৈ পোৱা গৈছে যে তেওঁলোকে নিশ্চয় জড়িত আছে বুলি আমাৰ সন্দেহ প্ৰকাশ হয় দল সংগঠনৰ বিষয়ে কি ক'ম একচুৱেলি তেওঁলোকৰ এইটো বিষয়ে মাত মাতিব লাগিছিলে কিন্তু তেওঁলোকৰ কোনো সংগঠনৰ মাত মতা দেখা নাই সেইটো হিচাপত মোৰো এনেকৈ এটা প্ৰকাশ হয় যে তেওঁলোকৰ কিবা এটা স্বাৰ্থ লুকাই আছে যেন এনেকুৱা সন্দেহ প্ৰকাশ হৈছে আছে নেকি জড়িত নিশ্চয় আমি জানিব পাৰোঁ আমি এটা কথা অনুমান কৰিব পাৰোঁ যে এই যে ইয়াতে ব্যক্তিগত হিচাপে যদি আমি ইয়াতে খনন কৰোঁ নিশ্চয় আমাক বাধা কৰিব ইয়াতে নিশ্চয় ডাঙৰ এটা শক্তি আছে যি শক্তিৰ প্ৰয়োগ কৰি ইয়াতে বছৰকে বছৰ কুঁৱাৰী খনন কৰে ইয়াতে নদী খনন কৰে এইটো আমি আইডিয়া লগাব পাৰোঁ ভাবে নেকি বিভাগীয় মানুহ থাকিব লাগে য'ৰ পৰা পাৰ্মিশ্যন বন্ধ হোৱাৰ পাৰ্মিশ্যন আমি আনিব বিচাৰোঁ সেইসকলে কিন্তু আৰু ষ্টাৰ্ট কৰিবও পাৰ্মিশ্যন দিয়ে নহ'লে আৰু কিয় কেনেকৈ ইহঁতে বিজনেছ কৰে নদীখন গোটেই নদীখন মাজভাগেদি বান্ধি পকলেনেৰি 3টা 4টা পকলেন আনিছে তেখেতসকলে বিচাৰিছে অন্য বছৰৰ দৰে এই বছৰো নদী খনন কৰিব আৰু যিহেতু এই পাৰ্মিশ্যনটো আমাৰ হাইকমাণ্ডৰ পৰাই নিশ্চয় আহে নহ'লে কেনেকৈ কৰিব পাৰে তো আজি আমাৰ মাজত দেখা গৈছে নদীখন মাজেদি বান্ধি পানীটো যিটো আমাৰ নদী আছে পানীটো বেলেগ ফালে গতি কৰাই আমাৰ ইয়াতে কুঁৱাৰী যিটো শিলবালা উঠোৱাৰ যিটো প্ৰকল্প এইটো ল'ব বিচাৰিছে হালবাৰীৰ পৰা সানিদুল ইছলামৰ প্ৰতিবেদন এনিভাৰত 24